হাই ভিউৱাৰ্ছ, সকলো কেনে আছে? নিশ্চয় ভালে আছে চাগে। আৰু মই এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আৰু মোৰ ভিডিঅ'টো দেখিলে আপোনালোকৰ নিশ্চয় ভাল লাগিব। আৰু গতিকে আপোনালোকে চাব, আৰু চালে মই এইটো বস্তু কি বনাইছোঁ আপোনালোকে ধৰিব পাৰিব। আৰু আহকচোন বাৰু মই কেনেদৰে কি বনালোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এইখিনি দেখিছে নহয় বগৰী, এই বগৰীখিনি মই অকণমান ৰ'দত শুকুৱাই লৈছোঁ। ধুই লৈ তাৰমানে ৰ'দত দিছিলোঁ যেন, সেইখিনি দেখুওৱা নহ'ল। আৰু এতিয়া এনেকৈ কেঁচাই পকাই গোটেইখিনি মই এতিয়া কেনেকৈ কি কৰিম আপোনালোকক মই দেখুৱাম। আৰু এই ঠাৰিবোৰো মই এতিয়া ধুনীয়াকৈ পেলাই দিলোঁ। আৰু বালি চালি আছিল যিখিনি, সেইখিনি মই ধুনীয়াকৈ মুচি দিলোঁ। ইফালে এয়া মই এইটো বাউলতে লৈছোঁ, পানী গৰম কৰি আছোঁ। আৰু এই বাউলতে মই এতিয়া বগৰীকেইটা মই দি দিম। ইয়াত কেঁচা পকাৰ লগত কোনো কথা নাই, পকাও হ'ব পাৰে, কেঁচাও দিব পাৰি আৰু বনাব পাৰি আৰু এতিয়া মই এইখিনি আটাইখিনি ধুনীয়াকৈ মই দি দিম। আৰু এইখিনি মই আটাইখিনি দি দিছোঁ। আৰু পানী তল যোৱাকৈ এইখিনি 5 মিনিটমান মই উতলাম। আৰু এয়া পানীখিনি উতল আহিছে, আপোনালোকে দেখিছে। আৰু এতিয়া মই এবাৰ এনেদৰে লৰুৱাই দিম। আৰু তাৰমানে বগৰীখিনি যিখিনি কেঁচা বগৰী আছে সেইখিনি সিজিব লাগিব অকণমান। আৰু সেইটো কাৰণে উতল আনাব লাগিব। উতল আনাইলে সিজালে অকণমান সময় বাট যাব লাগিব। আৰু এইখিনি হৈছেই, তাৰমানে কেঁচা বগৰীকেইটা মই চাইছোঁ। এয়া চাওক, তাৰমানে এইটো পৰ্যায়তে মই নমাই দিম আৰু এতিয়া। আৰু এতিয়া পানীখিনি পেলাই দিলোঁ। পেলাই দি লৈ এই খৰাহি উঠালোঁ। এতিয়া এইখিনি অকণমান ঠাণ্ডা হ'বলৈ থৈ দিম। আৰু ঠাণ্ডা হোৱাৰ পিছত কি কৰোঁ আপোনালোকে, এতিয়া এইখিনি ভালকৈ পানীটো নাইকিয়া হৈ গ'লগৈ, পানীটো কমি গ'লগৈ। আৰু এতিয়া মই কি কৰিম আপোনালোকে চাব দেই। বৌল ল'লোঁ, বৌলৰ ওপৰতে চালনীখন ল'লোঁ। আৰু এতিয়া এই চালনীখনৰ ওপৰত মই এইখিনি ধুই লৈছোঁ আৰু পানী হৈ আছে। আৰু এই বগৰীকেইটা দিম, দি লৈ এতিয়া এনেকৈ খচি থাকিম। আৰু এনেকৈ খচিব লাগিব। দেখিছেনে, তলৰ পৰা এনেকৈ ওলাব। এতিয়া এনেকৈ অকণমান কষ্ট কৰি, অকণমান সময় লাগে আৰু এনেদৰে কষ্ট কৰি পেলাই এনেদৰে উলিয়াই ল'লোঁ। আৰু এইখিনিও এতিয়া আৰু নোৱাৰোঁ আৰু থৈ দিছোঁ। এইখিনিও বাকলিখিনিও থৈ দিম। এইখিনিও আৰু আকৌ বেলেগ কিবা বনাম। আৰু এয়া চাওক, আৰু এইফালে এনেকৈ চালনীত লাগি গৈছেগৈ। আৰু এইখিনি ওলাইছে বাৰু। আমনি লাগি গ'লগৈ, আৰু বহুত কষ্টৰ মূৰত এইখিনি হ'লগৈ বাৰু অৱশেষত। আৰু এইখিনি শুকুৱাই দিম। এয়া দেখিছেনে, কিমান লেটি পেটি হয়। অৱশেষত এইখিনি ওলাল। আৰু এইখিনি মই কি কৰিম আপোনালোকক দেখুৱাই আছোঁ বাৰু। আপোনালোকে ধৈৰ্য্যৰে চাব লাগিব। আৰু কষ্ট হৈছে বাৰু এইখিনি উলিয়াওঁতে, আৰু কষ্টৰ ফল মিঠা বাৰু। এইখিনিত অকণমান নিমখ দি দিছোঁ। আৰু এইখিনি মিহলাই লৈ পিছত বাকী মছলা কি দিব লাগে দিম। আৰু এতিয়া ৰ'দটো আছে কাৰণে এতিয়া এইখিনি এনেকৈ সানি লৈ মই ৰ'দত দি দিম অকণমান। তাৰপিছত ডলা এখনতে কলপাত দি দিছোঁ। কলপাত দি লৈ এইখিনি দি দিছোঁ। মই ইউটিউবত দেখিছিলোঁ কেঁচাটোও দিব লাগে, কেঁচাটো দিলেও হয়। কিন্তু মিছা কথা দেই, কেঁচাটো দিব নালাগে, পকাটোৱে দিব লাগে। কাৰণ এনেকৈ কেঁচাটো দিলে ইমান বেছি কষ্ট হয়, তাৰ ৰসখিনি উলিয়াওঁতে বহুত কষ্ট হয়। ল'লোঁ এয়া গোটা ধনিয়া কেইটামান। আৰু এইখিনি ল'লোঁ গোৱামুৰি। এইফালে ল'লোঁ এয়া গোটা জিৰা কেইটামান। তাৰপিছত এয়া 10টামান জালুক ল'লোঁ। আৰু এইকেইটা শুকান জলকীয়া ল'লোঁ। আৰু এইকেইটা মই ধুনীয়াকৈ ভাজি ল'ম।
এইখিনি ধুনীয়াকৈ ৰঙা হোৱাকৈ মই ভাজি ল'ম, যাতে পুৰা নাযায় সেইটোলৈ লক্ষ্য ৰাখিব লাগিব। মই এইখিনি মানে ৰঙা হোৱাকৈ মানে ধুনীয়াকৈ মচমচীয়া হোৱাকৈ মই এইখিনি ভাজি ল'ম। ভাজি লৈ তাৰপিছত মই এইখিনি গুড়া কৰি দিম। আৰু এতিয়া এইখিনি এনেদৰে মই মছলাখিনি কৰি ল'লোঁ। এয়া দেখিছেনে, সম্পূৰ্ণ পাউডাৰ কৰি দিয়া নাই, অকণমান খৰিচা আছে, এনেকৈ থাকিলে ভাল হয়। এই বৌলৰ এইখিনি যিখিনি বগৰীৰ এই মই হেৰি কৰিছিলোঁ, এইখিনি এতিয়া ইয়াত মই বাকি দিম। আৰু ইফালে মই গেছটো জ্বলাই দিলোঁ আৰু কম জুইত এইখিনি মই লাৰি থাকিম। তাৰমানে যিখিনি পানী আছে তাৰ গাত, সেই পানীখিনি নাইকিয়া কৰি দিব লাগিব আৰু অকণমান মানে শুকুৱাই আনিব লাগিব আৰু, কাৰণ ৰ'দততো দিয়া নাই, সেইটো কাৰণে ইয়াতে গেছতে অকণমান শুকুৱাই ল'ম। খাবলৈ সোৱাদ, কিন্তু কৰিবলৈ অকণমান মানে কষ্ট হয় আৰু তাতে ৰোজা ৰাখি লৈ কৰিছোঁ যেতিয়া অকণমান মানে কষ্টও লাগিছে বাৰু। যি কি নহওক, কষ্টই হওক বাৰু, খাবলৈ ভাল হ'লেই হ'ল। আৰু মই এইটো কিন্তু মই নিজে কৰা নাই, ইউটিউবত মই চাই লৈছোঁ। চাই লৈ মই মানে যেতিয়া দেখিলোঁ আৰু সেইটো কাৰণে মই এইটো মানে বনাবলৈ লৈছোঁ। কিন্তু মানে ইউটিউবত মানে এইটো দেখুৱায় কেঁচা মানে বগৰীখিনিও ভাল বুলি কৈছে, কিন্তু মোৰ মতে কেঁচা বগৰীখিনি দিব নালাগে, পকা বগৰীয়ে দিব লাগে। মই জানাত মানে পকা বগৰীটো মানে ভাল, আৰু এইটো বাকলি ৰৈ গ'লগৈ। আৰু এতিয়া খুব সাৱধানে লৰাই থাকিম, কাৰণ নহ'লে তলত লাগি যাবগৈ পাৰে, কিন্তু জুইটো কমাই দিছোঁ বাৰু তথাপিও। আৰু এতিয়া এনেদৰে ইয়াক মানে পানীটো, গাৰ পানী যিটো আছে আৰু সেই পানীটো শুকোৱালৈকে অকণমান ইয়াক মানে পগাই থাকিম। আৰু কি হয়নো, কি পৰ্যায় হয়গৈ আপোনালোকে চাই থাকিব। চাই থাকিলেহে আপোনালোকে মানে বস্তুটো গম পাব। আৰু মই অকণমান নিমখ দি দিছোঁ। এতিয়া দি দিম, অকণমান আঠা আঠা মানে হ'ব লাগিব। হ'লে তেতিয়া সেইটো পৰ্যায়তে মই ৰাখি থ'ম। আৰু এয়া প্ৰায় এনেদৰে দেখিছেনে আপোনালোকে, শুকাই আহিছে, অলপমান পানীখিনি বহুতো কমিছে। আৰু ইফালে মই এয়া অকণমান গুড় লৈছোঁ, আৰু এইখিনি অকণমান পানী দি মই এতিয়া গলাম। এয়া পানী দিছোঁ, পানী দি লৈ এইখিনি এতিয়া মানে গলাম। মানে পাগ আহি আছে পূৰা এয়া। আৰু এইটো এইখিনি তাৰমানে জুই একদম কম দি পেলাই এতিয়া এইখিনি ৰাখি থৈ দিম। কম জুইত এইখিনি আহি থাকক। আৰু ইপিনে এইখিনি গুড়খিনি গলালৈ মই কিন্তু এই প্ৰথমবাৰে বনাই আছোঁ, কি হয় নাজানো। আপোনালোকে বাৰু বনাইছেনে আগতে? যদি বনাইছে তেতিয়াহ'লে কেনেকৈনো বনাইছে আৰু কেনেধৰণৰ পদ্ধতি ব্যৱহাৰ কৰিছে আপোনালোকে জনাব হা। এয়া মই প্ৰথম ট্ৰাই কৰিছোঁ। আৰু এইফালে অকণমান মই চেনিও দি দিছোঁ। এইটো আপোনালোকৰ নিজৰ ইচ্ছা, দিবও পাৰে নিদিবও পাৰে। মই মানে দি দিছোঁ, আৰু গুড়ো দিছোঁ। গুড়টো দিছোঁ, অকল চেনি দিও বনাব পৰা যায়, কিন্তু গুড়টো দিলে মানে কালাৰটো অলপমান ধুনীয়া হয়। সেইটো কাৰণে কালাৰটো চেঞ্জ হৈ আহে যেন, সেইটো কাৰণে ভাল লাগে। আৰু সেইটো কাৰণে মানে গুড়টো দিছোঁ। আৰু এইখিনি অলপমান পাগ আহক। আৰু ইফালে এইখিনি দেখিছেনে, কিমানখিনি কমিয়ে গ'ল, পূৰা শুকাই গৈছে। তাৰমানে এতিয়া মই সেইখিনি বাকি দিম। আৰু এইখিনি এনেকুৱা হেৰিতে ৰাখিম, ইয়াতকৈ বেছি ডাঠ কৰিলে মানে বেয়া হ'ব। আৰু এতিয়া মই জুইটো বন্ধ কৰি দিম। এয়া এইটো অফ কৰি দিলোঁ। আৰু এতিয়া এইখিনি এনেকৈ ৰাখি অকণমান ঠাণ্ডা হ'বলৈ দিওঁ। আৰু ইফালে এইখিনিতো
পুৰা হৈয়ে গৈছে। এতিয়া এইখিনি মই ইয়াত বাকি দিম। তাৰপিছত এতিয়া এয়া লৰুৱাই আছোঁ, লৰুৱাই থাকিব লাগিব। মোৰ ভিডিঅ'টো কেনে লাগিছে জনাবচোন দেই। আৰু যদি ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এটা কৰি দি থৈ যাব। আৰু যিসকল নতুনকৈ চাই আছে আৰু তেখেতসকলেও যাতে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দি থৈ যায়, আৰু তেতিয়া মোৰ ভাল লাগিব আৰু মই আগুৱাই যাবলৈ মই উৎসাহিত হ'ম, কাৰণ আপোনালোকৰ উৎসাহেইটো মেইন নহয় জানো। আৰু আপোনালোকে এনেদৰে ট্ৰাই কৰি চাব আৰু নিশ্চয় ভাল পাব, মানে আৰু ৰিজাল্ট কেনেকুৱা হয় আপোনালোকে সেইটোও জনাব দেই। আৰু মোৰতো এনেকুৱা ধৰণৰে হৈ আছে, মই ভাল বুলিয়ে কৈছোঁ, গতিকে আপোনালোকে বনাই খাই চালেহে মানে গম পাব। আৰু মই এইটো ইউটিউবৰ পৰাও চাইছোঁ আৰু অকণমান নিজৰ মতেদিও অলপমান কৰিছোঁ, কৰি লৈ মই নিজে বনাইছোঁ। আৰু সেইটো কাৰণে মানে মই আপোনালোকক কৈছোঁ, আপোনালোকে চাব। আৰু থিয়ৰী আৰু প্ৰেক্টিকেলৰ মাজত মানুহে কয় যেন বহুত ডিফাৰেঞ্চ আছে, আৰু ঠিক তেনেকুৱা ধৰণৰে কথা। আৰু গতিকে প্ৰেক্টিকেলি আপোনালোকে নিজে কৰি চাব। মছলা এয়া গোটেইখিনি নিদিওঁ, অলপমান দিছোঁ, কাৰণ বেছি হৈ যাবগৈ নহ'লে। আৰু অকণমান দি দিছোঁ। এতিয়া আকৌ মানে এনেদৰে লৰুৱাই দিওঁ। আৰু এতিয়া মই এইটো পৰ্যায় এটা নমাই দিম। ইয়াত দেখিছেনে কিমান কমি গৈছেগৈ। আৰু এইটো পৰ্যায়তে মই এতিয়া নমাই দি দিম। ঠাণ্ডা হ'লে তেতিয়া ডাঠ হৈ যাবগৈ। আৰু এইখিনিতে মই এতিয়া জুইটো অফ কৰি দিছোঁ। এতিয়া ঠাণ্ডা হ'বৰ কাৰণে মই এৰি দিলোঁ। তাৰমানে এখন কাঁহীত মই অকণমান মিঠাতেল সানি ল'লোঁ। সানি লৈ এতিয়া এইখিনি এই কাঁহীখনতে ধুনীয়াকৈ মানে কিন্তু কি হ'ল দেখিছেনে, ঠাণ্ডা হ'ল। মই হাতেৰে লাৰি চাইছোঁ, কিন্তু বস্তুটো ঢিলাই হৈ গৈছে। মোৰ মাথাটোৱে কাম নকৰা হৈ গৈছেগৈ, গম পাইছেনে। এয়া দেখিছেনে ইমান ঢিলা। মই ইয়াক কেনেকৈ কি কৰিম। তাৰপিছত ভাবিলোঁ তেতিয়াহ'লে মই বেলেগ এটা পদ্ধতি ব্যৱহাৰ কৰোঁ। আৰু মই কি পদ্ধতি ব্যৱহাৰ কৰিলোঁ আপোনালোকে সেইটো চাব দেই। কিন্তু বুজিলেনে, ঠাণ্ডা হ'লেও মানে ডাঠ নহ'লগৈ। কিন্তু মই এয়া ৰ'দত দিলোঁ। মই দুদিনকৈ মানে পূৰা কাঢ়া ৰ'দ আছিলে, ৰ'দত দিলোঁ। ৰ'দত দিলে মই শুকুৱাওঁতে এতিয়া যেনিবা ডাঠ হৈছে। আৰু এয়া দেখিছেনে হাতত লাগি ধৰা নাই বাৰু। তলতো মইতো মিঠাতেল দিছিলোঁ, সানি দিছিলোঁ। আৰু এয়া এতিয়া এনেকুৱা পৰ্যায়ত হৈছে। চেণ্টটো কিন্তু বহুত বেছি ভাল লাগিছে, একদম খাওঁ খাওঁ লাগি আছে। আৰু এনেদৰে মই এতিয়া ঘূৰাই এতিয়া লাডুৰ আকাৰ দিওঁচোন বাৰু, হয়নে নহয়। নাই, হৈছেগৈ। আৰু এনেদৰে মই লাডু কৰিছোঁ। আৰু এইটো মই লাডুৰ আকাৰ দিবলৈ চেষ্টা কৰি আছোঁ। মই হাতত অকণমান তেল লগাই লৈছোঁ। আৰু এই তেল লগাই লৈ এতিয়া এইখিনি মই এনেকৈ ধুনীয়াকৈ লাডু কৰি যাম। এনেকৈ লাডু কৰি গৈছোঁ। আৰু এয়া এনেদৰে মই এতিয়া এইটো ভৰাই থৈ দিম আৰু এনেদৰে। আৰু বাকীকেইটা এনেকৈ সৰু সৰু কৰি বল কৰি দিম। অকণমান মিঠাতেল সানি লৈছোঁ, সানি ল'লে তেতিয়া মানে হাতত লাগি নধৰে। আৰু এয়া খাবলৈ কিন্তু বহুত বেছি সোৱাদ হৈছে, ভাল লাগিছে খাই লৈ। প্ৰথমতে কিন্তু অলপমান খঙো উঠিছিলে, বোলো কি বা হয়, লিকতা জিকতা হৈ আছে। কিন্তু নহয়, বহুত ভাল লাগিছে খাই। আপোনালোকেও ট্ৰাই কৰি চাবচোন দেই। আৰু এনেকুৱা বগৰী, কিন্তু আপোনালোকে মানে কেঁচা বগৰীটো নল'ব পৰাপক্ষত। এনেদৰে পকা বগৰীটোকে ল'ব। পকা বগৰীটোৰ মানে মিঠাটোও থাকে, আৰু মানে সোৱাদটো মানে ভাল হয়। আৰু বনাবলৈ অলপমান সহজ হয়। তাৰমানে যিটো মানে আমি মানে তাৰ আৰু গুদাটো যিটো উলিয়াওঁ, এনেকৈ ফেনেকি যিটো উলিওৱা যায়, চালনি দি চালা যায়, মানে চালিবলৈও সুবিধা হয়। এনেকৈ অকণমান মিঠাতেল লগাই ল'লে তেতিয়া হাতত মানে নালাগে আৰু। আৰু এনেকুৱা বস্তু সৰু সৰু ল'ৰা ছোৱালীবোৰে পালে কিমান ভাল পাব আপুনি ভাবকচোন। আমাৰে ভাল লাগিছে যেতিয়া, সৰু ল'ৰা ছোৱালীবোৰতো আৰু ভাল লাগিব। আৰু মোৰ এনেকুৱাকেইটা দেখিলে মোৰ মনত পৰিছে, আগতে সৰু থাকোঁতে LP স্কুলত যেতিয়া পঢ়ি থাকোঁ, তেতিয়া আমি মানে আচাৰ খাওঁ। তেনেকুৱা সৰু সৰু মানে এনেকৈ পলিথিনেৰে মেৰিয়াই লৈ চামুচত আচাৰ দি দিয়ে। আৰু সেয়াকে কিনি লৈ লেজাৰৰ সময়ত সেয়াকে কিনো, আৰু কিনি লৈ তাকে মানে বহুত খাওঁ। মোৰ যেন এতিয়াই জিভাৰ পানী ওলাই আহিছে।
কথা ক'বই পৰা নাই, মানে জিভাৰ পানীয়ে ওলাই আহিছে, ইমান ভাল লাগিছে। ইমান মানে ভাল লাগিছিল আৰু তেতিয়া সেইটো দিনত। আৰু এতিয়াও মানে এইখিনি দেখিলে মোৰ মানে সেইটোলৈ মনত পৰিছে আৰু এইটো এনেকৈ মই বৈয়ামত ভৰাই থৈ দিছোঁ। আৰু আমাৰ এতিয়া ৰমজান মাহ চলি আছে, ৰমজান মাহটো যাই লওক তেতিয়া। আৰু গৰমৰ দিনত এনেকুৱা বস্তু খাই লৈ সঁচাকৈ বহুত ভাল লাগিব। আৰু সৰু ল'ৰা ছোৱালীৰ হাতত যদি পৰে তেতিয়াহ'লে আৰু মানে ৰ'বনে বাৰু, কেতিয়াও নৰয়, হয় নহয়? আৰু এনেদৰে বনালোঁ আৰু মই ট্ৰাই কৰি চালোঁ, ফাৰ্ষ্ট টাইম মই ট্ৰাই কৰিছোঁ আৰু সঁচাকৈ ভাল লাগিছে। খালি এটাই অসুবিধা লাগিছে, মানে যেতিয়া মানে বস্তুটো মানে হেৰি কৰিছিলোঁ, পিটিকি লৈ চালিছিলোঁ, তাৰ মানে গুদাটো যিটো মানে মাংসটো যিটো উলিয়াই লৈছিলোঁ, তেতিয়া মানে বহুত কষ্ট পাইছিলোঁ। আৰু তেতিয়া মানে খঙো উঠিছিলে, বোলো ধেত চাল্লা। কিন্তু কষ্টৰ ফল যেন মানে সঁচাকৈ বহুত মানে কষ্টৰ ফল, মানুহে কয় কষ্টৰ ফল মিঠা, আৰু সঁচাকৈ কষ্টৰ ফল মিঠা হয়। আৰু ইফালে মই যিখিনিৰে শুকুৱাই থৈছিলোঁ, আৰু এয়া কলপাতত দি ইয়াৰ যিখিনি বাকলি আৰু গুটিটো, আৰু এইখিনিও মই এতিয়া অকণমান মানে মিঠাতেল সানি দিম। সানি লৈ এতিয়া এইখিনিও মানে হেৰিত মানে বৈয়াম এটাত ভৰাই থৈ দিম আৰু এতিয়া। কাৰণ যিহেতু এতিয়া বতৰটো ডাৱৰীয়া হৈ আছে, সেইটো কাৰণে। আৰু ইয়াত শুকাই গ'লগৈ, হৈ গ'লগৈ। ইয়াৰ এনেদৰে থৈ দিলে হৈ যাব আৰু এতিয়া। এই হাতত তেল লৈছোঁ, তেল লৈ এনেদৰে বৈয়ামত ইমান তেল দিয়াৰ দৰকাৰ নাই, আৰু অকণমান মছলা দিলে ভাল হ'ব বাৰু। মই এতিয়া এইখন হেৰিতে উঠাম আৰু এতিয়া। এইখিনিতো অকণমান তেল সানি দিম। আৰু ইফালে এয়া অকণমান নিমখো দি দিছোঁ। তাৰপিছত এয়া যিখিনি মছলা কৰি থৈছিলোঁ মই, সেয়া অলপমান দি দিছোঁ। দি লৈ এতিয়া ধুনীয়াকৈ সানি দিম। আৰু এইখিনিও এটা বৈয়ামত ভৰাই থৈ দিম, খাব পৰা যাব আৰু।